বিগত 12 বছৰ ধৰি বিনামূলীয়া শতকান কাৰাটেৰ প্ৰশিক্ষণ দি অহা BSKIৰ মুখ্য প্ৰশিক্ষক পংকজ কুমাৰ পাঠকৰ নেতৃত্বত ইংৰাজী 15 আগষ্ট 2025 তাৰিখে গ্ৰেডিং পৰীক্ষাৰ লগতে টিম কাটা প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত গ্ৰেডিং পৰীক্ষাত প্ৰায় 100 জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে আৰু 27 জন প্ৰশিক্ষাৰ্থীয়ে টিম কাটা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। বৰপেটাৰ BSKIৰ মুখ্য প্ৰশিক্ষক পংকজ কুমাৰ পাঠক আৰু সহপ্ৰশিক্ষক কাঞ্জিত দাসৰ তত্বাৱধানত ল'ৰা-ছোৱালীক শতকান কাৰাটেৰ প্ৰশিক্ষণ দি অহা হৈছে। উল্লেখযোগ্য যে পংকজ কুমাৰ পাঠকে কোনো মাচুল নোলোৱাকৈ প্ৰায় 12 বছৰ ধৰি বৰপেটাৰ লগতে দাঁতিকাষৰীয়া অঞ্চলৰ ল'ৰা-ছোৱালীক শতকান কাৰাটেৰ প্ৰশিক্ষণ দি আহিছে। তেখেতৰ এই প্ৰচেষ্টাক ৰাইজে আদৰণি জনোৱাৰ লগতে তেখেতৰ শলাগ লৈছে। বৰপেটা চেঙাৰ পৰা লাচিত বায়ানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। পোন্ধৰ আগষ্ট এই বছৰো আমি বৰপেটা শতকান কাৰাটে ইনষ্টিটিউটৰ কালাৰ বেল্টৰ গ্ৰেডিং অনুষ্ঠান পাতিছিলোঁ। ইয়াত প্ৰায় 120 জনমান ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিছে আৰু এইটো আমি প্ৰত্যেক 15 আগষ্টতে অনুষ্ঠানটো পাতি থাকোঁ। আৰু মই ইয়াৰ প্ৰশিক্ষক পংকজ কুমাৰ পাঠক আৰু উপপ্ৰশিক্ষক কাঞ্জিত দাস, আমি দুজনে এইখিনি পৰ্যায় চলাই আছোঁ আৰু আমাৰ লগত মানে বহুত অভিভাৱকে আমাৰ লগত সহায় সহযোগিতা কৰাৰ কাৰণে আমি আৰু এনেকুৱা অনুষ্ঠান পাতিবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ প্ৰতি 15 আগষ্টত ৰাতিপুৱা 10:30 বজাত এটা শোভাযাত্ৰাও আমি কাৰাটে ড্ৰেছত কাৰাটে ড্ৰেছ পৰিধান কৰি আমি শোভাযাত্ৰা